টিংখাঙৰ এখন গাঁৱত কৃষকৰ হাহাকাৰ খেতি চপোৱাৰ সময়তে পথাৰত ধানৰ পৰিৱৰ্তে ওলাইছে পতান ১ নং বৰবিল গাঁৱত অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডজ্ঞানহীন কামৰ ফল ভোগ কৰিবলগীয়া হৈছে সাধাৰণ কৃষকে ১ নং বৰবিল গাঁৱত অৱস্থিত এটা পৰিত্যক্ত খাদৰ পৰা নিৰ্গৰিত বৰ্জিত পদাৰ্থই নষ্ট কৰিছে ধাননি পথাৰ উক্ত খাদটোৰ পৰা নিৰ্গৰিত বৰ্জিত পদাৰ্থ সংগ্ৰহণৰ বাবে ৪টাকৈ বৃহৎ পুখুৰী থকাৰ পাছতো অইল ইণ্ডিয়া কৰ্তৃপক্ষ মুকলি পথাৰত বৰ্জিত তৈল পদাৰ্থ নিক্ষেপ কৰা কাৰ্যক সকলোৱে গৰিহণা প্ৰদান কৰিছে লগতে কৃষকে সন্মুখীন হোৱা চৰম লোকচানৰ ক্ষতিপূৰণ দাবী কৰিছে ভুক্তভোগী কৃষক ৰাইজ তথা সচেতন মহলে ১ নং বৰবিল গাঁও পৰে ইয়াত এটা খাত কেইদিনমান আগতে খনন কাৰ্য চলি গ'ল তাৰ পিছত সিহঁতৰ কিবা ভুল ক্ৰমে অজানিত হ'ব পাৰে কিছু কেমিকেল দূষিত বাহিৰত নিগৰিত হ'ল সেই কেমিকেল ওচৰৰে পথাৰত অজানিতে সোমাই কিছু যথেষ্ট সংখ্যক খেতিৰ লোকচান হৈছে প্ৰথমেতো আমি গম পোৱা নাছিলোঁ যে খেতিখিনি পকিছে বুলি ভবা হৈছিলে তাৰপিছত যেতিয়া কাটিবলৈ পঠিয়াইছোঁ তেতিয়া দেখিছোঁ যে ধান পকা নহয় বিনিময়ত পচি গৈছে ধান এটাও নাই চব পতান তো এইখিনি অইল কৰ্তৃপক্ষক আৰু বিষয়ববীয়াসকলক অৱগত কৰাব বিচাৰোঁ যে ইয়াৰ এটা উচিত পৰামৰ্শ দিয়ক আৰু লগতে যিখিনি শস্য অনিষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিয়ক আৰু এই বস্তুটো আগন্তুক দিনত নহ'বৰ কাৰণে উচিত পদক্ষেপ গ্ৰহণ কৰক অইলৰ ৪টা অইলৰ পুখুৰী আছে কিন্তু সিহঁতি তাত নেপেলাই কিয় আউটত পেলাই গ'ল এইটো মই এইটো ক'ব নোৱাৰিম এইটো অইল কৰ্তৃপক্ষই ক'ব পাৰিব মই ইয়াৰ পৰা আহ্বান জনাম যে অইল কৰ্তৃপক্ষই এইটো বস্তুটো দৃষ্টিগোচৰ হওক যাতে ভৱিষ্যতে এনেকুৱা অইন কাৰো খেতি অনিষ্ট নহওক আৰু যিখিনি অনিষ্ট হ'ল তাৰ ক্ষতিপূৰণ অইলে দিব বুলি আশা কৰিছোঁ মই গাঁওবুঢ়াক অৱগত কৰালোঁ গাঁওবুঢ়াই ফটো চটো মাৰি গৈছে আৰু SDC বাইদেউহে আছে ৰাজগড় বাইদেউক অৱগত কৰাই আহিছোঁ ইয়াৰ বিষয়ে কি আছে মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনিফাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ